বন্ধু বান্ধৱীসকল, মানুহৰ মনত সদায় এটি প্ৰশ্ন উদয় হয় যে মানুহৰ ভাগ্য কেতিয়া লিখা হয়, জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওক। বন্ধু বান্ধৱীসকল, ধৰা হৈছে আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম লৈছে, অৰ্থাৎ খুব ধনী ঘৰত জন্ম লৈছে, আৰু ঠিক একেই মুহূৰ্ততেই অইন এজন শিশুক আপুনি দেখিছে খুব দুখীয়া গৃহত জন্ম লৈছে। এইটো বৰ চিন্তনীয় বিষয় নহয়নে? ইয়াৰ পৰা এইটো বুজিব লাগিব নেকি যে কোনো এটি শিশু জন্মৰ আগতে তেওঁৰ ভৱিষ্যত নিৰ্ধাৰিত হৈ থাকে। এই ক্ষেত্ৰত কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। মানুহে যি কৰ্ম কৰে তাৰ ওপৰতে ভৱিষ্যত জীৱন নিৰূপণ হয়, আৰু আন কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হয়, যিটো জন্মৰ আগতেই লিখা থাকে। এই কথা সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ আগতেই আকাশবাণী আহিছিল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসক বধ কৰিব, আৰু তেতিয়াই কংসই থিৰাং কৰিছিল যে তেওঁ দৈৱকীৰ অষ্টম পুত্ৰক জন্মৰ লগে লগেই বধ কৰি পেলাব, আৰু সেয়া চিন্তা ভাৱনাৰ বাবে কংসই দৈৱকীৰ পুত্ৰসমূহক জন্মৰ পিছতেই হত্যা কৰি গৈ আছিল। কিন্তু যেতিয়া অষ্টম সন্তান জন্ম হ'ল, তেওঁ অকল ডাঙৰ হোৱাই নহয়, কংসক বধ কৰিবলৈকে সক্ষম হৈছিল, আৰু তেওঁ অইন কোনো নহয়, আমাৰ সকলোৰে আৰাধ্য ভগৱান শ্ৰীকৃষ্ণ। আৰু এই কথাৰ পৰা এইটো পৰিষ্কাৰকৈ বুজা যায় যে শাস্ত্ৰ বিধি অনুসৰি কংসৰ মৃত্যুৰ আগৰ পৰাই নিৰ্ধাৰিত আছিল। সেয়েহে হাজাৰ চেষ্টা কৰিও কংসই নিজৰ মৃত্যুক ৰোধ কৰিব পৰা নাছিল। অৰ্থাৎ কাৰ হাতত কেনেকৈ আৰু কেতিয়া কংসৰ মৃত্যু হ'ব সেয়া আগৰ পৰাই লিপিবদ্ধ আছিল। ঠিক একেদৰেই ৰামায়ণৰ ঘটনাৰাজি অনুসৰি শ্ৰীৰামচন্দ্ৰৰ হাততে যে ৰাৱণৰ মৃত্যু অনিবাৰ্য আছিল। এদিন যেতিয়া লক্ষ্মণ, সীতা আৰু ৰামচন্দ্ৰ বনবাসলৈ যাবলগীয়া হৈছিল, সেই ঘটনাসমূহ ঘটাৰ বহু বছৰৰ পূৰ্বেই বাল্মীকিয়ে লিখিছিল। আনকি মহাভাৰতৰ ক্ষেত্ৰতো এই বিষয় একেদৰে প্ৰযোজ্য। মহাভাৰতৰ সকলো ঘটনাৰাজি ঘটাৰ বহু বছৰ পূৰ্বেই মহিষী বেদব্যাসে মহাভাৰত ৰচনা কৰিছিল, আৰু শ্ৰীমদ ভাগৱত গীতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই একে কথাকে কৈছে বাৰে বাৰে যে প্ৰত্যেক মানুহেই এদিন নহয় এদিন নিজৰ প্ৰাৰব্ধত বিলীন হ'ব লাগিব। অৰ্থাৎ এই সংসাৰত জন্ম লোৱা সকলো মানুহৰ ভাগ্য আগৰ পৰাই নিৰ্ধাৰণ কৰা আছে। কোন মানুহ কেতিয়া জন্ম ল'ব, ক'ত জন্ম হ'ব, কেতিয়া মৃত্যু হ'ব, কোনে সুখ আৰু কোনে দুখ ভুগিব, সেয়া আগৰ পৰাই পূৰ্বজন্মৰ কৰ্মৰ অনুসৰি নিৰ্ধাৰিত হয়, আৰু তাকেই কোৱা হয় বিধিৰ বিধান। এতিয়া কথা হৈছে, সকলো যদি আগৰ পৰাই নিৰ্ধাৰণ হয়, তেন্তে মানুহৰ কৰ্মৰ ভূমিকা কি, প্ৰয়োজন কি? কাৰণ কংস, ৰাৱণ আদিয়ে নিজৰ মৃত্যুৰ কথা আগতেই জানি বহু চেষ্টা কৰিও নিজৰ মৃত্যুক প্ৰতিহত কৰিব পৰা নাছিল কিয়? এই প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ শ্ৰীমদ ভাগৱত গীতাত প্ৰকাশ আছে। শ্ৰীমদ ভাগৱত গীতা অনুসৰি মানুহৰ এই জনমৰ কৰ্মফল এই জনমতে সীমাবদ্ধ নাথাকে। মনুষ্যৰ এক এক জনমৰ কৰ্মফল তেওঁ পৰৱৰ্তী জনমবোৰত ভুগিবলৈ বাধ্য হয়, অৰ্থাৎ পৰৱৰ্তী জনমবোৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। তেওঁৰ এই জনমৰ কৰ্মৰ প্ৰকৃতি অনুসৰি নিৰ্ধাৰিত হয় যে তেওঁ দুখীয়া নে ধনীৰ গৃহত জন্ম ল'ব, নাৰী হৈ নে পুৰুষ হিচাপে জন্ম ল'ব, আনকি কোন দেশত কেনেদৰে জন্ম ল'ব সেয়াও নিৰ্ধাৰিত হৈ ৰয়, আৰু এই বিধিৰ বিধানৰ পৰা কোনো পৃথক নহয়। আনকি মনুষ্য যোনিত জন্ম লোৱা ভগৱানো ৰেহাই নেপায়। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰই বালিক লুকাই বধ কৰিছিল, আৰু সেইকাৰণে
ৰামচন্দ্ৰই সেই কৰ্মফল দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত ভোগ কৰিবলগীয়া হৈছিল। শাস্ত্ৰ গ্ৰন্থ অনুসৰি ত্ৰেতা যুগৰ বালি দাপৰ যুগত জৰা নামৰ বেদ ৰূপে জন্ম লৈ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ